নেক্সাছটো বঙালমাৰাৰ পৰা চলে আৰু ইয়াৰ মেইন ৰেকেটটো চলাই আছে ইছলাম আলী ঘৰ গোৰেশ্বৰ কটাবাৰীত ঘৰ তেওঁৰ আছে। ঠিক আছে, আপোনালোকে গুৱাহাটীত কিমান টকা আছে এতিয়া? কিমান টকা বহুত টকা ঘূৰি আছে চাগে ন জালত? গুৱাহাটীত কিমান টকা ঘূৰি আছে? এইটো ইছলাম আলীৰ গোটেই ৰামৰাজ্য 100 কোটিৰ মালিক হ'ব। CM ভিজিলেন্সে তদন্ত কৰক। চাহিলে ইছলাম আলী কটাবাৰী তুমি চাহিলে কৰে এইবিলাক। আচ্ছা ৰবে বঙালমাৰাৰ গোটেইবিলাক বঙালমাৰা নহয়, এইটো কটাবাৰীৰ হয়, কটাবাৰী। ইছলাম আলী হয়। ইছলাম আলী ইয়াৰ পূৰ্বে কেইবাৰমান জেল গৈছা? মই জেল যোৱা নাই, ইছলাম আলী এই মিছা কথা কৈছা, ছবাৰমান গৈছা। নাই যোৱা। আচ্ছা গোটেই বঙালমাৰাৰ পৰা আহে। ইছলাম আলী এতিয়া টকাটো 1 লাখত কিমান দিয়া হয়? কেনেকুৱা 1 লাখ মই দেখাই নাই। নহয় পইচা 3 লাখ দিয়া হয়। কেনেকৈ দেখাই নাই মই 1 লাখত 3 লাখ। ইছলাম আলী আনিছিল। ইছলাম আলী ক'ত ঘৰ? ইছলাম আলী ক'ত ঘৰ? কটাবাৰী প্ৰশাসনে নধৰে, বাধ্য কৰাব লাগিব। মানে কি পুলিচ ফিটিং আছে নেকি? অল মেনেজ কটাবাৰীত অৰিজিনেল ঘৰ গোৰেশ্বৰত ধৰ তেওঁৰ 4খন গাড়ী ক'ৰ পৰা আহিলে? মানে এই চব বঙালমাৰাৰ লগত লিংক আছে। বঙালমাৰা ক'ত বিৰোহী কটাবাৰীত অৰিজিনেল ঘৰ গোৰেশ্বৰত ধৰ তেওঁৰ 4খন গাড়ী ক'ৰ পৰা আহিলে? মানে এই চব বঙালমাৰাৰ লগত লিংক আছে। বঙালমাৰা ক'ত বিৰোহী চাহিলে আৰু চুমি আফজানুৰ ৰহমান লখিমপুৰ। মানে গোটেইকেইটা বঙালমাৰাৰ আৰু মুছলিম হয় চাগে। এইটো আপোনালোকে টাইটেল চালে ডিক্সনাৰী চালে ওলাই যাব। আফছানুৰ ৰহমান, হয় আব্দুল গফুৰ হয় আব্দুল গফুৰ লালুকৰ ঘৰ আৰু চিন্ময় কলিতা। তেওঁ থাৰ এখন আছে, স্কৰ্পিঅ আছে, এনেকৈ বাহনৰ ভাড়া দিয়ে। এইটো ডাঙৰ কাৰবাৰ চলি আছে গুৱাহাটীত। ডাঙৰ কাৰবাৰ, নিৰ্দোষী মানুহ বহুত সোমাইছে। তুমি কি নিৰ্দোষী নেকি? মই নিৰ্দোষী, কোৰ্টে আদালতে জাজ কৰিব এইটো। নহয় আগতে STF-এ ধৰিলে তোমাক, বশিষ্ঠই ধৰিছিল আৰু এৰে জ্বলা। নাই আপোনাক কোনে দিছিলে পইচাখিনি? পইচা দেখাই নাই। নেক্সাছটো বঙালমাৰাৰ পৰা চলে আৰু ইয়াৰ মেইন ৰেকেটটো চলাই আছে ইছলাম আলী ঘৰ গোৰেশ্বৰ কটাবাৰীত ঘৰ তেওঁৰ আছে। ঠিক আছে, আপোনালোকে গুৱাহাটীত কিমান টকা আছে এতিয়া? কিমান টকা বহুত টকা ঘূৰি আছে চাগে ন জালত? গুৱাহাটীত কিমান টকা ঘূৰি আছে? এইটো ইছলাম আলীৰ গোটেই ৰামৰাজ্য 100 কোটিৰ মালিক হ'ব। CM ভিজিলেন্সে তদন্ত কৰক।